হয়, বিলাসীপাৰাৰ খুদি গাঁও দ্বিতীয় খণ্ড গাঁৱত হৈছিল 1000 বিঘা ভূমিত সৌৰশক্তি প্ৰকল্পৰ বাবে উচ্ছেদ আৰু সেই উচ্ছেদস্থলীত আহি উপস্থিত হৈছে বিলাসীপাৰাৰ পূব সমষ্টিৰ বিধায়ক শামছুল হুদা। প্ৰথমতে মই সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ যে এনেদৰে বিলাসীপাৰাত 1000 বিঘা ভূমিত বিলাসীপাৰাৰ খুদিগাঁও দ্বিতীয় খণ্ডত 1000 বিঘা ভূমিত এনেদৰে উচ্ছেদ হৈছিল সৌৰশক্তি প্ৰকল্পৰ কাম। 70 মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ কামৰ বাবে ইয়াতে উচ্ছেদ হৈছিল আৰু এই উচ্ছেদস্থলীত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। মোৰ ইয়াতে বিধায়ক বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা তেওঁ আহি উপস্থিত হৈছে। সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থ সাংবাদিকে দেখাইছে যে ইয়াতে বিধায়ক মহোদয় আহি উপস্থিত হয় যিসকল ব্যক্তি আছে তেওঁলোকক আশ্বাস প্ৰদান কৰি আছে আৰু মই পোনে পোনে বিধায়কৰ মুখেৰে কিছু কথা জানিবলৈ যত্ন কৰিম যে সৌৰশক্তি প্ৰকল্পৰ কামৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই 1000 বিঘা ভূমি আবণ্টন লৈছে আৰু প্ৰায় 200টা পৰিয়ালক বৰ্তমান গৃহহীন কৰিছে। কি জনাব? চাওক, দুৰ্ভাগ্যজনক কথা যে মোৰ সমষ্টি বিলাসীপাৰা পূব সমষ্টি, এই পূব সমষ্টিত খুদিগাঁও দ্বিতীয় খণ্ডত আমাৰ এই অঞ্চলৰ কিছু নিৰীহ আৰু অতি দুখীয়া মানুহ, যিবিলাক মানুহৰ ভূমি নাই, তেওঁলোকৰ BPL মানে বিল' প্ৰপাৰ্টিৰ মানুহ, তেওঁলোকে ইয়াত বসবাস কৰি আছিল বহুত দিনৰ পৰা। 100 বছৰৰ অধিক কাল তেওঁলোকে ইয়াত বসবাস কৰি আছিল। এই 100 বছৰৰ অধিক কাল তেওঁলোকে ইয়াত বসবাস কৰি থাকোঁতে হঠাৎকৈ চৰকাৰ আৰু চৰকাৰৰ বৈষম্যমূলক আচৰণ কৰি তেওঁলোকৰ প্ৰশাসনে ইয়াত আহি আমাৰ এই দুখীয়া জনসাধাৰণক উচ্ছেদ অভিযান চলাই তেওঁলোকক এদিনো সময় দিয়া নাই, তেওঁলোকক কোনো নোটিছ কৰা নাই, তেওঁলোকক কোনো ধৰণৰ আগজাননী নিদিয়াকৈ ইয়াত আহি তেওঁলোকে JCB আৰু বিভিন্ন ধৰণৰ অস্ত্ৰ পাতি লৈ আহি তেওঁলোকৰ সৈন্যবাহিনী আৰ্মি তেওঁলোকে লৈ আহি আমাৰ দুখীয়া মানুহবিলাকক ভয় খুৱাই ইয়াৰ ঘৰ দুৱাৰ ভাঙি একেবাৰে সৰ্বনাশ কৰি পেলাইছে। মানুহবিলাক এতিয়া ক'ত থাকে ক'ত নাথাকে, এই শীতৰ সময়ত এই মানুহবিলাকে এতিয়া তেওঁলোকৰ থকাৰ কোনো ব্যৱস্থা নাই। সৰু সৰু ল'ৰা ছোৱালীবিলাক খোৱাৰ কাৰণে ব্যৱস্থা নাই, তেওঁলোকে আজি নাখায়, এই 2 দিন ধৰি ইয়াত নাখাই পৰি আছে। গতিকে মই চৰকাৰক এটা অনুৰোধ জনাম যে তেওঁলোকে হয়তো সৌৰশক্তিৰ কাৰণে যিখিনি ঠাই লৈছে, কিন্তু ইয়াত সৌৰশক্তিৰ ভিতৰৰ বাহিৰতো কিছুমান ঠাই আমাৰ ইয়াত উচ্ছেদ কৰা হৈছে। গতিকে এই বাহিৰৰ ঠাইখিনি যাতে উচ্ছেদ কৰিছে আৰু তেওঁলোকক যাতে ক্ষতিপূৰণ দিয়া হয় আৰু ভিতৰত থকা মানুহবিলাক উচ্ছেদ কৰিছে তেওঁলোকক যাতে পুনৰ সংস্থাপন দিয়া হয়, তেওঁলোকৰ ভূমিহীন মানুহ তেওঁলোকক যাতে মাটি দিয়া হয় আৰু মাটি দি তেওঁলোকক যাতে ঘৰ দুৱাৰ বনাই দিয়া হয়। তাৰ কাৰণে আপোনালোকৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৰজোৰে অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। মোৰ লগত স্থানীয় ব্যক্তিও আছে, মই তেওঁৰ সৈতে কিছু কথা পাতিম। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ। এনেকৈ উচ্ছেদ হৈছে 1000 বিঘা ভূমিত সৌৰশক্তি প্ৰকল্পৰ কামৰ বাবে, কি জনাবা? অতিকৈ দুৰ্ভাগ্যজনক। আমাৰ এই অঞ্চলৰ গোটেই মানুহে চৰকাৰৰ পক্ষতে আছিলে, কিন্তু চৰকাৰে হঠাৎকৈ আহি আমাৰ ইয়াত কোনো জাননী জাৰি নকৰাকৈ ইয়াত আহি আমাক ডাইৰেক্টলি উচ্ছেদ কৰি দিলে। কিন্তু ইয়াত ভিতৰতে বহুত মানুহৰ এলটেড মাটি আছিলে, কিছুমানৰ আকৌ PMGY ঘৰত দিছিলে আৰু বহু ধৰণৰ কিবা কিবি আছে। তাৰপিছতো চৰকাৰে আমাৰ কোনো কথা নামানি তেওঁলোকে উচ্ছেদ কৰি গ'ল। গতিকে অতি দুৰ্ভাগ্যজনক। আমি এই অঞ্চলত থাকি প্ৰায় 100 বছৰৰ আগৰ পৰাই আমি এই অঞ্চলত আছোঁ, কিন্তু চৰকাৰে আমাক উচ্ছেদ কৰি আছে। আমাৰ অতিকৈ দুখ লগা বিষয় এইটোৱে যে আমি এই অঞ্চলত থাকি বা অসমত থাকি মানে আমি এটা অভিশাপ হৈ গৈছোঁ। মানে আমি মুছলমান মানুহে অভিশাপ হৈ গৈছোঁ। আমি অসমৰ মানুহ হয়নে নহয় এইটো আগে চৰকাৰে যাব লাগে। দ্বিতীয় কথাটো হ'ল আমি গৃহহীন মানুহক চৰকাৰে ভূমি সংস্থাপন দিয়াৰ দায়িত্বটো চৰকাৰৰ, কিন্তু চৰকাৰে আমাক তাকে নকৰি আমাক ভূমিহীন কৰি দি আছে। বেলেগ ঠাইত চৰকাৰে ভূমি পট্টা দি আছে, আমাৰ ইয়াত আহি চৰকাৰে উচ্ছেদ কৰি আছে। গতিকে বিষয়টো অতিকৈ দুৰ্ভাগ্যজনক। গতিকে আমি ইয়াৰ জৰিয়তে চৰকাৰক আমি অনুৰোধ কৰিছোঁ, আমাৰ এই অঞ্চলৰ গৃহহীন মানুহক, দিন হাজিৰা কৰি খোৱা মানুহক অতি সোনকালে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে। ধন্যবাদ জনাইছোঁ। এনেদৰে খুব অবৰ্ণনীয় পৰিৱেশ বিৰাজ কৰিছে। আমি এই মুহূৰ্তত NKTV প্লাছৰ দৰ্শকসকলক দেখাইছোঁ যে এক অবৰ্ণনীয় পৰিৱেশ, গৃহহীন ভূমিহীন হৈ এওঁলোকে উজাগৰে নিশা কটাবলগীয়া হৈছে। পৰৱৰ্তী সময়ত এইসকল
যি উচ্ছেদিত জনতা আছে এওঁলোক তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব।